আজি গুৱাহাটীৰ উলুবাৰীত অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী খগেন শৰ্মাদেৱে এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে। গতিকে আজিৰ সংবাদমেলত ডিজিপি খগেন শৰ্মাদেৱে জনায় যে যোৱা নিশা শাহানুৰ আলমক গ্ৰেপ্তাৰ কৰা হয়। এই সম্পৰ্কে শ্ৰী খগেন শৰ্মাই আজিৰ সংবাদমেলত সাংবাদিকক জনায় যে শাহানুৰ আলমৰ বিষয়ে বহুতো কথা ইতিমধ্যে বিভিন্ন মিডিয়াত প্ৰকাশ পাইছে আৰু বৰ্ধমান ব্লাষ্টৰ পিছত অসম আৰক্ষীয়ে বৰ্ধমান ব্লাষ্টৰ লগত জড়িত থকা জামাতুল মুজাহিদিন বাংলাদেশৰ লগত সম্পৰ্ক ৰক্ষা কৰি থকা 9জন কেডাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আনফালে শাহানুৰ আলম গ্ৰেপ্তাৰ হোৱা নাছিলে। গতিকে অসম আৰক্ষীয়ে কেইবাটাইতো শাহানুৰ আলমক অলপ সময়ৰ কাৰণে বা কম ব্যৱধানত আমি শাহানুৰ আলমক হেৰুৱাইছোঁ। সেইবুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী খগেন শৰ্মাই কয়, শাহানুৰ আলমে আত্মগোপন কৰি থকাৰ সময়ত মেঘালয়ৰ বহুতো ঠাইত গৈছে, অসমৰ কেইবা ঠাইতো ঘূৰি ফুৰিছে। বাংলাদেশৰ ভিতৰত আত্মগোপন কৰা নাই, কিন্তু ভাৰত বাংলাদেশ সীমান্ত এলেকাত বহুতো ঠাইত ঘূৰিছে। কিন্তু শেষত আকৌ নলবাৰী জিলালৈ ঘূৰি আহি সাধাৰণতে যিখিনি ৰিলেটিভছ বা কানেক্টেড মানুহ থাকে তেওঁলোকৰ জৰিয়তে সাধাৰণতে আত্মগোপন কৰাৰ চেষ্টা চলাই আছিলে। আৰু আমি এতিয়া যিটো ধৰিছোঁ তেতিয়াহ'লে মোকালমোৱা থানাৰ লাৰকুচি এলেকাৰ পৰাই শাহানুৰক পোৱা গৈছে। শাহানুৰৰ ক্ষেত্ৰত সাধাৰণতে আপোনালোকে সদায় সুধি থকা প্ৰশ্নটো হৈছে শাহানুৰ বাংলাদেশত আত্মগোপন কৰিছিল নেকি? কৰা নাই। বাংলাদেশত শাহানুৰ যোৱা নাই। আগতে মোক সোধোতো মই কৈছোঁ যে ইণ্ডো বাংলা বৰ্ডাৰত ঘূৰি ফুৰা আমি সন্ধান পাইছোঁ তেনেকুৱা, আৰু সেই হিচাপে আমি কাম কৰিছোঁ। দ্বিতীয়তে কথা হ'ল যে যিখিনি মিলিটেঞ্চি মই জেহাদী মিলিটেঞ্চি বুলি কৈছোঁ এই গতিকে যে সাধাৰণতে জেহাদ শব্দটো যি ধৰণে ইউজ কৰক, এওঁলোকে নিজকে সাধাৰণতে যেতিয়া ট্ৰেইনিঙত যায় তেতিয়া প্ৰথম জেহাদ কথাটো ভালকৈ শিকায়। তো সেইটোৰ নামতে সাধাৰণতে মিলিটেঞ্চিটো তেওঁলোকে আগবঢ়াই নিয়ে। তো জামাতুল মুজাহিদিনৰ যিখিনি কানেক্টেড ল'ৰা, অসমৰ পৰাও যিখিনি ল'ৰা গৈছে, আপোনালোকে মোক সুধিলে মই ক'ম যে দিছ অৰ্গেনাইজেশ্যন তেওঁলোকৰ কোনো ট্ৰেইনিং অসমত হোৱা নাই, কিন্তু মটিভেশ্যনেল ট্ৰেইনিং এইটো গ্ৰুপৰ অসমতো হৈছে। অপাৰেশ্যনেল পাৰপাছৰ যিবিলাক ট্ৰেইনিং, সেইটো ট্ৰেইনিং বাংলাদেশত হৈছে, কিন্তু ৱেষ্ট বেংগলৰো কিছু ঠাইত অপাৰেশ্যনেল ট্ৰেইনিং তেওঁলোকৰ হৈছে। গতিকে মটিভেশ্যন লেভেলত সাধাৰণতে বেলেগ বেলেগ ঠাইৰ পৰা মটিভেট কৰাৰ কাৰণে যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা অসমত আজি আমি প্ৰায় 1 বছৰ আগৰ পৰা আমি লক্ষ্য কৰিছোঁ কিছুমান ঠাইত। কিন্তু এই বিষয়ে আমি সজাগ যে ক'তো তেওঁলোকে অপাৰেশ্যনেল টাইপৰ কোনো ট্ৰেইনিং তেওঁলোকে এতিয়ালৈ কৰিব পৰা নাই। আৰু যিখিনি ল'ৰা এতিয়া বৰ্ধমান ব্লাষ্টৰ ক্ষেত্ৰত আমাৰ নজৰত আহিছে, মই আগতেও কৈছোঁ তাৰে কিছুমান ল'ৰা আমাৰ ছাৰ্ভেইলেঞ্চত আগতেও আছিলে। সেই গতিকে ব্লাষ্ট হোৱাৰ পিছতে যেতিয়া কিছু কথা যেতিয়া পোহৰলৈ আহিল, লগে লগে আমি কেইবাজনকো এৰেষ্ট কৰিব পাৰিছোঁ, কাৰণ তেওঁলোকৰ বিৰুদ্ধে আমাৰ এভিডেঞ্চ নাছিলে, কিন্তু ব্লাষ্টৰ পিছত আমাৰ এভিডেঞ্চবিলাক আহি গ'ল। গতিকে আমি এৰেষ্ট কৰিব পাৰিছোঁ। আৰু যিখিনি ল'ৰা, কেইজনমান ল'ৰা বাকী আছে, সেই ল'ৰাখিনিকো আমি সোনকালে এৰেষ্ট কৰিব পাৰিম। প্ৰথম কথাটো হ'ল এই মিলিটেঞ্চিৰ ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ, সাধাৰণতে আটাইবিলাকে এই কথাটো হয়তো নাজানে যে এওঁলোকে যেতিয়া মিলিটেঞ্চিৰ ক্ষেত্ৰত আগবাঢ়িছিলে তেতিয়া লোকেল মুছলিম মানুহবিলাকে তেওঁলোকক আদৰি লোৱা নাই। কাৰণ যেতিয়া ৰমজানৰ যেতিয়া নামাজ হৈছিলে, তাৰপিছত যেতিয়া ঈদৰ নামাজ হৈছে, বিশেষকৈ ৰমজান নামাজৰ সময়ত 2-3খন ঠাইত সৰু সৰু কাজিয়া হৈছে। কাজিয়া এই গতিকে হৈছে
যে তেওঁলোকে বেলেগৰ কথা মতে হয়তো এদিন আগতে নামাজ কৰিছে, চটলাটো কৰিছে। এই ইপিনে যে চাউল ফুকা বুলি যিখন ঠাই আছে নলবাৰী জিলাতে, তাতো বজাৰত কৰিছে। আৰু এই আটাইবিলাক ঠাইতে যিখিনি লোকেল মুছলিম মানুহ তেওঁলোকে আপত্তি কৰাই নহয়, চাউল ফুকাটো তেওঁলোকক খেদি পঠাইছে, এই বজাৰৰ পৰা খেদি পঠাইছে। চটলাটো তেওঁলোকৰ বিৰুদ্ধে মানুহ গৈ পুলিচ ষ্টেচনত হাজিৰ হৈছে। গতিকে কথাটো মই এইটো ক'ব খুজিছোঁ যে সাধাৰণভাৱে কেতিয়াবা কোনোবাই ভাবিব পাৰে যে এওঁলোকে বহুতো মানুহৰ পৰা এটা ইনস্পিৰেশ্যন পাই, উদগনি পাই আগবাঢ়িছে। সেইটো নহয়, তেওঁলোকৰ নাম্বাৰ এতিয়াও লিমিটেড। যেতিয়া জামাতুল মুজাহিদিন যেতিয়া বাংলাদেশত প্ৰব্লেম ফেচ কৰিলে, যেতিয়া তেওঁলোক বাংলাদেশত বেণ্ড হৈ গ'ল, তো এটা আশ্ৰয়স্থল বিচাৰি সাধাৰণতে তেওঁলোকে পশ্চিমবংগ আৰু অসমৰ পিনে সাধাৰণতে বেছি আগ্ৰহ দেখুৱায়। আৰু তেওঁলোকে অসমত বেছি সুবিধা কৰিব নোৱাৰি পশ্চিমবংগত সাধাৰণতে তেওঁলোকে অৰ্গেনাইজেশ্যনৰ কিছুমান লিডাৰ আহি তাত নিজৰ এটা আইডেণ্টিটি বনাই মানে মই এই গোটেই কৈছোঁ, লোকেল সাধাৰণতে ছোৱালী বিয়া কৰাইছে, লোকেল ছোৱালী বিয়া কৰাৰ পিছত এটা লোকেল আইডেণ্টিটি হৈছে। সেই লোকেল আইডেণ্টিটি লৈ তেওঁলোকে সাধাৰণতে লোকেল মানুহৰ লগত লগ হৈ এটা বেছ তৈয়াৰ কৰি লৈছে, য'ত তেওঁলোকে গোপনে সাধাৰণতে জামাতুল মুজাহিদিনৰ কামবিলাক কৰি গৈছিলে। আৰু সেই ক্ষেত্ৰত সাধাৰণতে তেওঁলোকে অসমৰ, মই আগতেও কৈছোঁ, সাধাৰণতে লোৱাৰ আছাম, চেণ্ট্ৰেল আছাম আৰু বৰাক ভেলী, ইয়াত সাধাৰণতে কিছু ল'ৰাক তেওঁলোকে মটিভেট কৰিব পাৰিছে। কিন্তু বেছি ল'ৰা মটিভেট কৰিব পাৰিছে ধুবুৰী, বৰপেটা আৰু নলবাৰী ডিষ্ট্ৰিক্ট। আৰু সাধাৰণতে আমি যিবিলাক ল'ৰাও এৰেষ্ট কৰিছোঁ, এই বেছিভাগে হয় বৰপেটা, নহয় নলবাৰীৰ দৰে। আজিৰ সংবাদমেলত DGP শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰে যে অসম আৰক্ষীয়ে চাহানুৰক গ্ৰেপ্তাৰ কৰিছিল নে আত্মসমৰ্পণ কৰিছিল। এই প্ৰশ্নৰ উত্তৰত শ্ৰী শৰ্মাই কয়, সাৰেণ্ডাৰ কৰা নহয়, সাৰেণ্ডাৰটো আমি এই ক্ষেত্ৰত একচেপ্টো নকৰোঁ। কাৰণ কথা হৈছে কি, উই আৰ লুকিং ফৰ ইট, উই হেভ গিভেন এ ৰিৱাৰ্ড মানি ফৰ দিছ মেন। আৰু বস্তুটো হৈছে কি, আমি এজন ল'ৰাৰ পৰা আটাইখিনি জানিব বিচাৰিম, বিকজ হি ৱাজ দ্য মষ্ট ইম্পৰ্টেণ্ট মেন। তো সাধাৰণতে কি হয়, এনেকুৱা কথা কিন্তু আছে, কাৰণ বহুত ল'ৰা আছে, বহুত ছিনিয়ৰ ল'ৰা, বহুত সেই ল'ৰা যেতিয়া আমি এৰেষ্ট কৰিছোঁ, তাৰে ভিতৰত বহুতে মোকতো আগতে হয়তো কেতিয়াবা সাৰেণ্ডাৰ কৰাৰ প্ৰপ'জেলো দিছে। এইটো মুছলিমৰ ক্ষেত্ৰতে নহয়, আলফাৰ ক্ষেত্ৰতো আছে, NDABৰ ক্ষেত্ৰতো আছে, বেলেগৰ ক্ষেত্ৰতো আছে। এটা কথা ঠিক যে বহুতো ল'ৰাই হয়তো মোক পাৰ্চনেলি টেলিফোনো কৰে, সেইটোও সঁচা। কিন্তু কথাটো হৈছে কি, এই ক্ষেত্ৰত কি হয়, we shall go only for arrest because he is an wanted criminal in a particular case, and that case has been registered in SOPS. That is why the person who has gone to arrest him, it is not the district police or other police, it is the special operation unit. They have gone for arrest and they have arrested him. আনফালে সাংবাদিকে প্ৰশ্ন কৰে যে চাহানুৰে ট্ৰেইনিং মাদ্ৰাছাৰ পৰা কৰিছিল নে বাহিৰৰ পৰা কৰিছিল। এই প্ৰশ্নৰ উত্তৰত DGP খগেন শৰ্মাই কয়, চাহানুৰ ট্ৰেইনিং কৰিছে, সেই তেনেকুৱা মাদ্ৰাছাত ট্ৰেইনিং কৰিছে, চিমুলীয়া মাদ্ৰাছা বা বাকী মাদ্ৰাছাত যিবিলাক ট্ৰেইনিং হয় তেনেকুৱা ট্ৰেইনিং কৰিছে। No, his involvement has been calm, or his connection has been calm only with the Jamaat-ul Mujahideen Bangladesh. Handler naam koise, handler ase, because what has happened, I shall not give all the name, that is why I have told that money transaction, who does, that is a different man. No, actually not that, actually he is another gentleman from Bangladesh. Handlers are mostly Bangladeshi. With the pan-Islamic militancy, there is always a connection of the intelligence agencies. And Jamatul Mujahideen is one of the outfit connected with the pan-Islamic militant. Kisuman madrasa hisabe
কাকো দোষ দিব নোৱাৰি কোনোবা কিছুমান লিমিটেড নাম্বাৰ অফ মাদ্ৰাছাত কৰবাত কামবিলাক হয় গতিকে আমাৰ ইয়াৰ মাদ্ৰাছাবিলাকৰো কিছুমান মাদ্ৰাছা আমি চাইছোঁ আমি সাধাৰণতে বেছি গুৰুত্ব কিয় লাৰকুচিত দি আছিলোঁ যদিও আমি জানো যে চাহানুৰ এটা সময়ত চাৰিওপিনে ঘূৰিব আকৌ লাৰকুচিত আহিব তো লাৰকুচি ইজ অলছ' এন ইম্পৰ্টেণ্ট প্লেচ ফৰ আছাম What center means actually it may be a small marketplace also. It may be nearer to mosque also. It may be some madrasa nearer to those areas also. Because visit of the high level leaders of JMB leaders have been seen around Larkusi area. Video journalist Sushant Das, Sentinel News, Guwahati.